প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, পীযুষ হাজৰিকা, জয়ন্ত মল্লবৰুৱা, দিগন্ত কলিতা, ৰূপজ্যোতি কুৰ্মীকে আদি কৰি কেইবাজনো নেতাই কৈছিল যে কংগ্ৰেছ এইবাৰ শূন্য হ'ব। কিন্তু তেওঁলোকৰ এই ভাষ্য এতিয়া নোহোৱা হৈ গৈছে যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ যেটো কাষ চাপিছে। আপোনালোকে জানে যে বেছি কেইদিন নাই, যেহেতু ২৬ এপ্ৰিল আৰু ৭ মে তাৰিখে নিৰ্বাচনৰ কাৰণে ইতিমধ্যে সকলোৱে টঙালি বান্ধিছে। কি আপোনালোকে জানে যে যোৰহাটত গৌৰৱ গগৈ আৰু ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ জিকাটো প্ৰায় খাটাং হৈ পৰাৰ পিছতেই এতিয়া যেন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চকী লৰিছে। আপোনালোকে নিশ্চয় জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কথা কৈ আছিলে পূৰ্বে, কিন্তু এতিয়া যেন তেওঁলোকৰ কথাবিলাক সলনি হৈছে। অকল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নহয়, বাকীবিলাক যিবিলাক মন্ত্ৰী বিধায়ক আছে তেওঁলোকৰ কথাও কিছু সলনি হৈছে। কেতিয়াবা কয় ১৩খন আসনত জিকিম, কেতিয়াবা কয় ১২খন আসনত জিকিম, কেতিয়াবা কয় ১১খন আসনত জিকিম। এতিয়া কেইখন আসনত জিকে এই কথাখিনি নিৰ্বাচনৰ পিছতহে গম পোৱা যাব, কাৰণ ৰিজাল্টলৈ যিটো বেছি দিন বাকী নাই। আজি নগাঁৱত প্ৰদ্যুৎ বৰদলৈ কি বুলি কৈছে মই আপোনালোকক শুনাই ল'ব বিচাৰিছো। আৰু মাত্ৰ দুদিনৰ পিছত আপোনালোকৰ জীৱনৰ আপোনাৰ সকলোৰে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰত্যাহ্বানমূলক নিৰ্বাচন হ'ব। আপোনালোকৰ এটা এটা ভোটেৰে নিৰ্ণয় হ'ব দিল্লীত নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বনে কংগ্ৰেছৰ ৰাহুল গান্ধী হ'ব। আপোনালোকে সেইজন নৰেন্দ্ৰ মোদীক বিচাৰে নেকি যিজনে পৰহি দিনাখন ৰাজস্থানত এখন নিৰ্বাচনী সভাত ভাষণ দি কৈছিলে যে তামাম মুছলমান লোকসকল ঘুষ পেছে পাকিস্তান। বিশ্বাস কৰিব নেকি? তেনেকুৱা মানুহক আপোনালোকে প্ৰাইম মিনিষ্টাৰ বিচাৰে নেকি? আপোনালোকে নৰেন্দ্ৰ মোদী ১ নম্বৰ জ্বালা হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী হৈ থকাটো বিচাৰে নেকি? যিজন হিমন্ত বিশ্ব শৰ্মাই লাগাতাৰ ২০১৬ চনৰ পৰা আমাৰ অসমৰ মুছলমানসকলক কেৱল অপমান কৰি আহিছে। সেইজন হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে CM বিচাৰে নেকি? তেতিয়াহ'লে শুনক, আপোনালোকে সিদ্ধান্ত ল'ব লাগিব যে আপোনালোকৰ শত্ৰু কোন, আপোনালোকৰ বন্ধু কোন। এইবাৰ বিজেপি দলে শ্লোগান দিছে কি আপকি বাৰ ৪০০ পাৰ। কিয় বোলে এইবাৰ ৪০০ পাৰ কৰিব লাগিব? কিয়? এই যে যোৱাবাৰ মই জিকি গলো নগাঁৱৰ পৰা, কলিয়াবৰৰ পৰা জিকি গল গৌৰৱ গগৈ, বৰপেটাৰ পৰা জিকি গল আব্দুল খালেক, আমি ভাৰতবৰ্ষৰ পৰা বেলেগ বেলেগ জেগাৰ পৰা জিকি গলো। দিল্লী পাৰ্লিয়ামেণ্টত গৈ পেলাই যে বহিলো, দিল্লী পাৰ্লিয়ামেণ্টত লোকসভাত ৫৪৩টা চিট আছে, ৫৪৩টা চিট। মই গলো, গৌৰৱ গ'ল, আব্দুল খালেক গ'ল, তেনেকে ভাৰতবৰ্ষৰ বেলেগ বেলেগ জেগাৰ পৰা জিকি পেলাই ৫৪৩জন MP গৈ পেলাই পাৰ্লিয়ামেণ্টত বহে। আৰু পাৰ্লিয়ামেণ্টত বহি এই ৫৪৩জনৰ ভিতৰত যদি কোনোবা ৰাজনৈতিক দলৰ ২৭১তকৈ বেছি ছাপোৰ্ট থাকে তেতিয়াহ'লে চৰকাৰ সক্ষম হ'ব। আগতে কংগ্ৰেছৰ আছিলে, এতিয়া বিজেপি। কিন্তু বিজেপিয়ে কেৱল চৰকাৰ গঠন কৰিবৰ কাৰণে নহয়, তেওঁলোকে বেলেগ কিবা এটা ধান্দা কৰিছে। কি ধান্দা কৰিছে? ধান্দাটো এইটোৱে যে তেওঁলোকে ৪০০জন বিচাৰিছে। তাৰ ধান্দাটো তেওঁলোকৰ উদ্দেশ্য হ'ল যে মহাত্মা গান্ধীয়ে যিখন মহাত্মা গান্ধীৰ নিৰ্দেশত B.R. আম্বেদকাৰৰ নেতৃত্বত আমাৰ দেশৰ ৩৮৬জন গুণী জ্ঞানী লোকে, তাৰ মাজত হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন সব আছিলে,
386 জন গুণী জ্ঞানী মানুহ আমাৰ দেশ যেতিয়া স্বাধীন হ'ল তেওঁলোকক লগত লৈ এখন কমিটি হ'ল আমাৰ অসমৰ পৰা 11 জন সদস্য আছিলে গোপীনাথ বৰদলৈ আছিলে ছাৰ সাদুল্লাহ আছিলে কেপ্টেইন উইলিয়ামছন শৰ্মা আছিলে ভীমবৰ দেউৰীয়া আছিলে এনেকুৱা গুণী জ্ঞানী ব্যক্তিসকলে দিল্লীত গৈ 3 বছৰ আলাপ আলোচনা কৰি পেলাই এখন সংবিধান প্ৰস্তুত কৰিলে সংবিধানখন কি যিখনৰ দ্বাৰা যিখনৰ নিয়ম মতে এখন দেশৰ চৰকাৰ চলে সেইখনেই হ'ল সংবিধান আৰু দুটা পক্ষই দেশ স্বাধীন হওঁতে দুটা পক্ষই ধৰ্মৰ ভিত্তিত আমাৰ দেশখন বিভাজন হোৱাটো বিচাৰিছিল এফালে মহম্মদ আলী জিন্নাৰ মুছলিম লীগে ক'লে যে ইছলামিক ৰিপাব্লিক হ'ব লাগে আৰু RSS ক'লে যে ভাৰত স্বাধীন হলে হিন্দু ৰাষ্ট্ৰ হ'ব লাগে মহাত্মা গান্ধীয়ে ক'লে খবৰদাৰ স্বাধীন ভাৰতত হিন্দু মুছলমান খ্ৰীষ্টান জৈন সবৰে সমান অধিকাৰ থাকিব কাৰণ ভাৰতবৰ্ষ হ'ব মানুহৰ দেশ ইয়াত কোনো হিন্দু মুছলমান খ্ৰীষ্টান বুলি কাৰোবাৰ কম অধিকাৰ কাৰোবাৰ বেছি অধিকাৰ নাথাকিব সকলোৰে সমান অধিকাৰ থাকিব সমান মৰ্যাদা থাকিব সমানভাৱে বিকাশ কৰিবৰ কাৰণে সুবিধা থাকিব সকলোৰে ল'ৰা ছোৱালীয়ে শিক্ষা সকলো সুবিধা পাব একে সমান কোনোবাই কম পাব কোনোবাই বেছি পাব এইটো নহয় আৰু আমাৰ দেশখন পৰিচিত হ'ব ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ ইয়াত কোনো ধৰ্মৰ ভিত্তিত আমাৰ দেশ পৰিচালিত নহয় সেইখন সংবিধানেই আপোনালোকক মোক ভাৰতৰ সকলো নাগৰিকক একে সমান সুবিধা দিছে কিন্তু বিজেপিয়ে সেইটো সহ্য কৰিব পৰা নাই মহাত্মা গান্ধীয়ে যে ভাৰতখন তেতিয়া হিন্দু ৰাষ্ট্ৰ হ'বলৈ নিদিলে তাৰ খঙতেতো মহাত্মা গান্ধী গুলিয়াই মাৰিলে আপোনালোকে জানে স্বাধীনতা লাভ কৰাৰ পিছত পৰা কাৰণটো কি কিয় এই কাৰণে মহাত্মা গান্ধীয়ে ক'লে যে খবৰদাৰ ভাৰতবৰ্ষৰ হিন্দুৰ নাম হিন্দু ৰাষ্ট্ৰ ইছলামিক ৰাষ্ট্ৰ এইবিলাক নহ'ব ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হ'ব গতিকে কোনোবা RSSৰ মানুহে RSS কি নাজানো নাথুৰাম গডছে নামৰ মানুহজনে গৈ পেলাই মহাত্মা গান্ধীক গুলিয়াই হত্যা কৰিলে কথাটো হ'ল ইমান দিনে কংগ্ৰেছৰ জমানাত এই ধৰ্মৰ নামত আমাৰ ৰাষ্ট্ৰখন প্ৰতিষ্ঠিত হোৱাৰ কথাটো কবৰৰ ভিতৰত ভৰাই থৈছিলে কংগ্ৰেছলে একদম দফন কৰি দিছিলে কিন্তু যেই বিজেপি আহিলে তেওঁলোকে এই দফন হোৱা গোটেই গোটেই কফিনটো উলিয়াই আনি এতিয়া আকৌ উলিয়াইছে আৰু এইবাৰ কি কৰিব বিচাৰিছে যে আপকি বাৰ 400 পাৰ তাৰমানে যিখন সংবিধানৰ দ্বাৰা আমাৰ দেশ পৰিচালিত হয় সেই সংবিধানত লিখা আছে যে সংবিধানখন সংশোধন কৰিব পাৰিব তেতিয়া যেতিয়া 543টা সিট থকা পাৰ্লিয়ামেণ্টত 2/3 MPয়ে তেতিয়া ছাপোৰ্ট কৰিব তাৰমানে 543টাৰ ভিতৰত কমেও 365 জন MP ছাপোৰ্ট যদি পোৱা যায় তেতিয়াহ'লে তেওঁলোকে সংবিধানখন নতুনকে লিখিব পাৰিব নতুনকে বদলাব পাৰিব আৰু বিজেপিয়ে সেইটোৱে বিচাৰিছে যে আমাৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষ শব্দটো কাটি হয়তো তেওঁলোকে হিন্দু ৰাষ্ট্ৰ বনাব খুজিছে চাওক হিন্দু ৰাষ্ট্ৰ কেৱল মুছলমানে বিৰোধিতা নকৰিব মই কৰিম আমাৰ সাথেজী কৰিব প্ৰাণজিৎ চৌধুৰীয়ে বিচাৰ কৰিব ডক্টৰ নাছিৰ হুছেইনে কৰিব চবেই কৰিব কাৰণ আমি বিশ্বাস কৰো যে কোনোবা এখন দেশ যদি ধৰ্মৰ নামত পৰিচালিত হয় সেই দেশ কেতিয়াও আগুৱাই যাব নোৱাৰে মই সৰু উদাহৰণ এটা দিব খুজিছো আপোনালোকক 1947 চনৰ 14 আগষ্টৰ দিনাখন পাকিস্তানৰ জন্ম হৈছিলে ভাৰততকে এদিন আগতে হৈছিলে ভাৰতৰ জন্ম হৈছিলে ভাৰত স্বাধীন হৈছিল 15 আগষ্টত 14 আগষ্টত পাকিস্তান জন্ম হৈছিলে পাকিস্তান জন্ম হৈ
মহম্মদ আলী জিন্নাই ঘোষণা করে দিলে যে পাকিস্তান ইসলামিক রিপাব্লিক, ইসলামিক কান্ট্রি। কিন্তু মহাত্মা গান্ধীয়ে কলে ভাৰত নহব, ভাৰত হৈ থাকিব ধৰ্ম নিৰপেক্ষ। আৰু চাওক ক'ত পাকিস্তান আৰু ক'ত ভাৰতবৰ্ষ নহব। পাকিস্তানক সেই পিছত একেবাৰে লাষ্টত পেলাই ভাৰত একমাত্ৰ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হোৱাৰ কাৰণে ভাৰত হুৱাই আগলৈ গৈছে আৰু পৃথিৱীৰ ভিতৰত আটাইতকৈ ছুপাৰ পাৱাৰ হবলৈ আৰম্ভ কৰিছে ভাৰতবৰ্ষ কংগ্ৰেছৰ জামানাত ধৰ্ম নিৰপেক্ষ পৰিৱেশৰ কাৰণে। আজি ভাৰতৰ কি হিন্দু, কি মুছলমান, কি শিখ, কি জৈন সকলোৰে ল'ৰা ছোৱালীয়ে একে সমান সুবিধা পোৱাৰ বাবে পঢ়া শুনা কৰি, কম্পিউটাৰ কৰি, ইনফৰমেশ্যন টেকনলজি পঢ়ি, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স পঢ়ি আজি পৃথিৱীৰ আটাইতকৈ ডাঙৰ ডাঙৰ দেশবিলাক পিছফালৰ পৰা পৰিচালনা কৰিছে আমাৰ ভাৰতীয় ল'ৰা ছোৱালীয়ে। পাকিস্তানী ল'ৰা ছোৱালী নাই ক'তো, কেৱল ভাৰতীয় ল'ৰা ছোৱালী। কিহৰ কাৰণে? কাৰণ ভাৰতবৰ্ষক কংগ্ৰেছে চলাই যোৱা জামানাৰ কাৰণে আৰু ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হোৱাৰ কাৰণে। কিন্তু সেই ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ তেওঁলোকে নাইকিয়া কৰিব খুজিছে। এওঁলোকে বিজেপি দলে এতিয়া মুছলমানসকলক প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী, তৃতীয় শ্ৰেণী নহয়, একেবাৰে চতুৰ্থ শ্ৰেণীৰ নাগৰিক কৰিব খুজিছে বিজেপি দলে, যাতে আপোনালোকৰ ক্ষমতা, আপোনালোকৰ অধিকাৰ যাতে নাথাকে, যাতে আপোনালোকে এই মুকলি আকাশৰ তলত থিয় হৈ গছডালৰ সৈতে বুকু পিন্ধাই আপোনালোকে যাতে ক'ব নোৱাৰে যে মই এজন মুছলমান, মই এজন অসমীয়া, মই এজন ভাৰতীয়। তেওঁলোকে বিচাৰিছে মুছলমানসকল সদায় মূৰ তললৈ কৰি এনেকে থাকিব, সকলো ক্ষেত্ৰতে কেৱল অপমান অপমান অপমান। এইজন হিমন্ত বিশ্ব শৰ্মাই কি কৈছিলে? মুছলমানসকলক অপৰাধীসকলৰ জাতি বুলি কৈছিলে নাই কওক? এইজন হিমন্ত বিশ্ব শৰ্মাই কি কৈছিলে? যে মুছলমান মহিলাসকল একোটা একোটা সন্তান জন্ম দিয়া মেচিন বুলি কৈছিলে নাই কওক? এইজন হিমন্ত বিশ্ব শৰ্মাই 2016 চনৰ পৰা লাগাতাৰ কৈছে নাই যে তেওঁ মিয়াৰ ভোট নালাগে, মুছলমানৰ ভোট নালাগে, কৈছিলে নাই কওক? কি আচৰিত কথা! এতিয়া সেই হিমন্ত বিশ্ব শৰ্মাক AIUDFৰ বদৰুদ্দিন আজমলে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ চিফ মিনিষ্টাৰ বুলি বাহ দিছে। এইটো আপোনালোকে সত্য কৰিব নেকি? গতিকে ৰাইজ মনত ৰাখিব, এই নিৰ্বাচন আৰু দুদিনৰ পিছত যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনত মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী মই প্ৰদ্যুৎ বৰদলৈ একেলগে দুটা সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে মই যুদ্ধত নামিছো। এফালে বিজেপি, এফালে UDF, এফালে বিজেপি, এফালে UDF। আৰু মই আপোনালোকৰ আগত কৈছো যে এই দুইটা সাম্প্ৰদায়িক শক্তিক যদি মই আপোনালোকৰ দুৱা পাওঁ, যদি মই আপোনালোকৰ সমৰ্থন পাওঁ, ইনশাআল্লাহ মই এই দুইটা সাম্প্ৰদায়িক শক্তিক মই পৰাস্ত কৰি আপোনালোকৰ লগত আগবাঢ়ি যাম। মই আপোনালোকৰ এজন সঁচা জনপ্ৰতিনিধি হৈ, আপোনালোকৰ এক শক্তিশালী কণ্ঠ হিচাপে, এজন সুখে দুখে সকলো সময়তে আপোনালোকৰ লগত জড়িত থকা এজন নিজৰ জনপ্ৰতিনিধি হৈ মই আপোনালোকৰ কাৰণে সদায় লৰাই কৰি যাম। এই প্ৰতিশ্ৰুতি দি মই সকলোকে অনুৰোধ জনাইছো যে অহা 26 তাৰিখে মাত্ৰ দুদিন পিছত নিৰ্বাচন হ'ব। হাতত আমাৰ দুদিন দুৰাতি আছে। মই আজি আহিছো মোৰ এই সতীৰ্থসকলৰ লগত এক ভিক্ষা বিচাৰি। মই আপোনালোকৰ ওচৰত এক ভিক্ষা বিচাৰি আহিছো, মৰমৰ ভিক্ষা, আত্মাৰৰ ভিক্ষা। কাৰণ আপোনালোক মোৰ পৰিয়াল, আপোনালোক মোৰ পৰিয়াল।